মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা। বিভিন্ন বিদ্যালয়ৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ। চুৰি কাৰ্যত জড়িত এজনক গ্ৰেপ্তাৰ, আন কেইবাজন পলাতক। মৰিগাঁও জিলাত আৰক্ষীৰ এক সফল অভিযানত বিভিন্ন বিদ্যালয়ৰ পৰা চুৰি হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে। যোৱাকালি দিনৰ পৰা নিশালৈ জিলাখনৰ বিভিন্ন স্থানত চলোৱা বিশেষ অভিযানত এই সফলতা লাভ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী। উদ্ধাৰ চুৰি সামগ্ৰী, গ্ৰেপ্তাৰ আনাৰুল ইছলাম। অভিযানকালত চুৰি কাৰ্যৰ সৈতে জড়িত আনাৰুল ইছলাম নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। লগতে চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰি আৰক্ষীয়ে জব্দ কৰে। অভিযান অব্যাহত আৰক্ষীৰ, আন অভিযুক্তক বিচাৰি তৎপৰতা। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এই চুৰি চক্ৰৰ সৈতে জড়িত আন কেইবাজনো ব্যক্তি বৰ্তমান পলাতক অৱস্থাত আছে। তেওঁলোকক আটক কৰাৰ লক্ষ্যৰে আৰক্ষীৰ অভিযান অব্যাহত আছে। ঘটনাটোৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে কয় যে বিদ্যালয়সমূহৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰৰ লগতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। তদন্ত অব্যাহত থকাৰ লগতে পলাতক অভিযুক্ত সকলকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলি আছে। অপৰাধৰ বিৰুদ্ধে কঠোৰ স্থিতি, মৰিগাঁও আৰক্ষীৰ তৎপৰতা অব্যাহত। মৰিগাঁও আৰক্ষীৰ এই সফল অভিযানক ৰাইজে আদৰণি জনোৱাৰ লগতে জিলাখনত আইন শৃংখলা অধিক সুদৃঢ় হোৱাৰ আশা কৰিছে। চলিত বছৰত আমাৰ মৰিগাঁও থানা এৰিয়াত আৰু তাৰ দাঁতিকাষৰী কাষৰীয়া অঞ্চলসমূহৰ বহুকেইখন স্কুলত চুৰৰ ঘটনা সংঘটিত হোৱাৰ আমি কেইবাটাও আমাৰ ইয়াতে কেছ ৰেজিষ্টাৰ হৈছিলে। সেই কেছকেইটা মই চমুকৈ কৈ দিছোঁ। মৰিগাঁও থানা কেছ নম্বৰ 83/26, মৰিগাঁও থানা কেছ নম্বৰ 88/26, মৰিগাঁও থানা কেছ নম্বৰ 90/26, 92/26 আৰু 93/26। এই গোটেইকেইটা চুৰিকাণ্ড আমাৰ মৰিগাঁও থানা এলেকাৰ বিভিন্ন বিদ্যালয়সমূহত সংঘটিত হৈছিলে আৰু সেই কেছসমূহৰ তদন্তৰ ভিত্তিত যোৱাকালি বৰঞ্চ দিনৰ পৰাই আমাৰ এটা স্পেচিয়েল অপাৰেশ্যন টীমে OC মৰিগাঁও আৰু মৰিগাঁও থানা সদৰ থানাৰ ষ্টাফৰ লগত এটা স্পেচিয়েল অপাৰেশ্যন টীম গঠন কৰি মৰিগাঁও জিলাৰ পুৰাগাঁও লাহৰীঘাট অঞ্চলত কেইবাঘৰো মানুহত ঘৰত মানে ৰেড মাৰি পেলাই বহুতখিনি চুৰি হোৱা সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি এজন মানুহ চুৰিকাণ্ডৰ লগত জড়িত এজন মানুহ আমি গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছোঁ। এতিয়া আমাৰ যিখিনি বস্তু ৰিকভাৰী হৈছে, যিখিনি বস্তু আমি উদ্ধাৰ কৰিছোঁ চুৰি হোৱা সামগ্ৰীৰ ভিতৰত মই এফালৰ পৰা কৈ গৈছোঁ। আমি LPG চিলিণ্ডাৰ পাইছোঁ 3টা, আমি এয়াৰ কণ্ডিশ্যনাৰৰ কিছুমান আমি স্পেয়াৰ পাৰ্টছ পাইছোঁ, ইনভাৰ্টাৰৰ বেটেৰী পাইছোঁ 2টা, ডাঙৰ স্পীকাৰ পাইছোঁ 3টা, টেবুল ফেন পাইছোঁ 3খন, পৰ্টেবল জেনেৰেটৰ পাইছোঁ 2টা আৰু টেলিভিশ্যন TV ছেট পাইছোঁ 4টা, চিলাই মেচিন এটা, ষ্টেণ্ড ফেন 2খন, তাৰপিছত বেটেৰী এটা, তাৰপিছত ষ্টীলৰ বাচন বৰ্তন আমি পাইছোঁ, ষ্টীলৰ ষ্টুল পাইছোঁ আমি 3খন, তাৰপিছত আমি ডিজিটেল ইনষ্ট্ৰুমেণ্ট বক্স পাইছোঁ 2টা, গেছ ষ্ট'ভ পাইছোঁ 2টা, পানীৰ মটৰ পাইছোঁ 3টা, তাৰপিছত ষ্টীলৰ ষ্টুল আমি 26 পিচ পাইছোঁ তাৰ অংশ, তাৰপিছত বাৰ্ণাৰ পাইছোঁ এটা, বেটেৰী পাইছোঁ ষ্টেণ্ডসহ 6টা, ডেস্কটপ কম্পিউটাৰ আমি পাইছোঁ 5টা, কম্পিউটাৰৰ লগত সংলগ্ন CPU ইউনিট আমি পাইছোঁ 4টা, টেবলেট আমি এটা পাইছোঁ, তাৰপিছত এই ছ'লাৰ লাইটিঙৰ আমি পাৰ্টছ পাইছোঁ আৰু ইলেক্ট্ৰিকেল ৱায়াৰ্ছ, ইনভাৰ্টাৰ 2টা আৰু হাৰ্ড ডিস্ক 2খন। আমি প্ৰায় 3-4 ঠাইত আমি ৰেড মাৰি পেলাই সেই এতিয়া কোৱা আমি গোটেই সামগ্ৰীখিনি যিখিনি চুৰি সামগ্ৰী এইখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আৰু এজন মানুহ আমি এই গোচৰসমূহৰ সংক্ৰান্তত আমি কৰায়ত্ব কৰিছোঁ। মানুহজনৰ নামটো আনাৰুল ইছলাম। তেওঁ মৰিগাঁও থানা এলেকাতে ঘৰ হয়। তেওঁৰ আৰু মানে লগত জড়িত আৰু 2-3জন মানুহ আছে। তেখেতসকল কালি যেতিয়া আমি ৰেডটো মাৰিছিলোঁ তেখেতলোকৰ ঘৰত নাছিল, সেইকাৰণে তেখেতসকলক পোৱা নগ'ল। কিন্তু আমাৰ পৰৱৰ্তী অভিযান চলি থাকিব, যেতিয়া মানে আমি খুব আশাবাদী যে আমি খুব সোনকালে এই চুৰিকাণ্ডসমূহৰ লগত জড়িত সকলো মানুহকে আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম।
মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।